गुरुर्विष्णु गुरुदेवा महेश्वरा गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः
মহারাজ আজি মোৰ অতি আনন্দৰে প্ৰাণ সম স্নেহৰ ভগিনী দৈৱকীৰ শুভ পৰিণয় শেষ হ'ল অতি মাংগলিক অতি সুখী মই মহন্ত বসুদেৱৰ হাতত মোৰ স্নেহৰ ভগিনী দৈৱকীক সমৰ্পণ কৰিবলৈ পাই মই আজি অতি সন্তোষিত হয় মহারাজ দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ সেইবাবে ময়ো আজি লভিছো আনন্দ কিন্তু কালকেতু মহারাজ একেটি কথাই আজি মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰত মহারাজ আজি বুজিব পাৰিছো মই কন্যাদান কিমান কঠিন পিতৃ মাতৃ বাৰু নিজ কন্যা কিবাদৰে সমৰ্পণ কৰে অচিনাকি জনৰ হাতত শূন্য কৰি কংসৰ হৃদয় শূন্য কৰি মথুৰাৰ ৰাজন্তেকপুৰ দৈৱকী যাব আজি যাদৱপুৰীলৈ মহারাজ ইয়ে হৈছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ আপুনি নিজেই যদি আপুনি হয় হুকত আকুল আজলি দৈৱকীক কোনে বাৰু সান্তনা দিব তথাপিতো মনে মোৰ নামনি প্ৰবোধ মহারাজ দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি পঠিয়াই দৈৱকীক মই দূৰলৈ মোৰে ভগ্ন হৃদয়ৰে কিবাদৰে থাকিম বাৰু মই শূন্য কাৰেঙত মহারাজ দুৰ্বল নহব আপুনি আনন্দেৰে নিজ কৰ্তব্য থাকক অগ্ৰহৰ सर्वमंगले मंगल्य शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते ओम शांति 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 কালকেতু মহারাজ মংগলৰ ধ্বনি হৈছে সদায় দৈৱকীৰ বিদায়ৰ ক্ষণ হল সমাগত যোৱা কালকেতু ৰথৰথী হয় হস্তি আৰু যত মানে যৌতুকৰ সম্ভাৰ সকলোতে প্ৰস্তুত কৰি ৰাখা আজি মই নিজেই ৰথৰ সাৰথী হৈ বাঘ জৰি ধৰি বসুদেৱ দৈৱকীক দেৱাক বঢ়াই সংগে তুমি যাবা ঘোঁৰা চেকুৰাই জীৱাজ্ঞ মহারাজ
দৈবকী দাদা নাকান্দিবি নাকান্দিবি দৈবকী আজি আজি তোৰ জীৱনৰ অতি শুভ দিন তোৰ জীৱনৰ এনে শুভ মুহূৰ্ত নতুন বিশ্বক নিদিবি বেজাৰৰ কংকৰীয়া আজি তই পিতৃগৃহৰ পৰা প্ৰতিসমে প্ৰতিগৃহলৈ যাবলৈ ওলাইছ আজি তোৰ মহানন্দৰ দিন দৈবকী আজি তোৰ মহানন্দৰ দিন দাদা ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ তেনেদৰে কৈ কিয় বাৰু মোক অপৰাধী কৰিব খুজিছ দাদা শৈশৱৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তাক মই কাহানিও পাহৰি নাযাওঁ কি ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰা জীৱনত তোমাৰে অকৃত্ৰিম স্নেহ কৰ্তব্যৰ তাৰণত পৰি তোক যদি মই কেতিয়াবা কৰিছিলো ব্যৱহাৰ দাদা আজি বিদায় ক্ষণত তই সকলোবোৰ পাহৰি পেলাবি দাদা বহুদে মহাৰাজ মোৰ অতি স্নেহৰ ভগনী দৈবকী তোমাৰ হাতত সমৰ্পণ কৰিছো আজলি ভনীটি মোৰ অতি আদৰৰ ভাল বেয়াতে একোকে নাজানে ক্ষমাই পোষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত অপৰাধ কৰিব মাৰ্জনা কিন্তু মনত ৰাখিব বসুদে আমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভগিনী দৈবকী কাহানিও যেন নহয় বঞ্চিত মহাৰাজ আদেশৰ মই নকৰো লংঘন আদেশ নহে বসুদে অনুৰোধে মাত্ৰ মোৰ অনুৰোধে মাত্ৰ দৈবকী দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি তিৰুতাৰ জ্ঞানৰ ধন দেৱতাৰ দৰে জ্ঞান কৰি সদায় প্ৰতিগৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তিৰ সম্ভাষণ তই জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া দাদা আশীৰ্বাদ বিদায়ৰ বেলা উপদেশ হিৰোগত কৰি আগবাঢ়ি যাওঁ মই জীৱন পথত আশীৰ্বাদ কি দিমে অভগা দাদাৰে পথি দূৰলৈতো অন্তৰ ভাগিছে মোৰ মনে নামানে বুঝনি তথাপিতো হিয়াৰ যদি দিছো আশীৰ্বাদ দুয়োৰে যুগম জীৱনতে হৰ গৌৰী হক বসতি কথা বসতি অতি দৈবকী সাজু আছে ৰথ মোৰ সিংহদ্বাৰত আজি মই নিজেই ৰথৰ সাৰথি হৈ আজি মই
নিজেই রথর সারথি হই বাঘ জোর ধরি দুয়োকে উল্লাসরে দৈ যাম জোর পুরি লৈ অৰনাৰীগণ মংগলী কুৰুলি ধ্বনিৰে বহুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাহ একে অকস্মাত শস্য হল আকাশ মাৰ্গত সাৱধান কংস মোক মোক এই উদ্দেশ্য কৰি কয় কোনোবাই কোন যি দেৱকীৰ মহাসমাৰোহে বিয়া পাতি আনন্দ তাপোন পাহৰা মূৰ্খ কংস তই সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিন তোৰ দুৰন্ত অসুৰ কাষ চাপি আহে দিনে দিনে তাৰে আজি এয়া অপূৰ্ব সূচনা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰিক কৰিব মোক অবলীলাক্ৰমে মিছা 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 সোণৰে অবোধ কংস কালনেমি আছিলি তই ৰাক্ষস কুল বধিছিল মুৰাৰীয়ে তোক সেই সময়ত কংস ৰূপে পুনবাৰ লভি জনম মাগিছিলি অমৰত্ব শিৱৰ পাশিব তুষ্ট হৈয়া ধৈৰ্য দিয়ে দিলে দৰ্শন প্ৰজা নিলে তিবৰ গতিকে ভীষণ দৈৱকীৰ গৰ্ভে জন্মি দেৱনাৰায়ণে নৰৰূপ ধৰি সংহাৰিব তোকে আনন্দতে পাহৰিলি সেইবৰ আজি হৰাই দিলো তোক সাৱধান হবি হৰাই দিলো তোক সাৱধান হবি অতি সঁচা মনত পৰিছে মোৰ
জ্যোতির অভিহার আনন্দতে আপন পাহরা হয়ে পাহরিছো আপনার ভূত ভবিষ্যৎ অবধান করে দিছে কাহে বানিয়ে ওরাই দিছে কর্তব্য নিজর কালকেতু 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 হাজু আসু মহারাজ পালিব আদে ঘুরো ঘুরো বিজুলি বেগের তপ তীক্ষ্ণ তরোয়াল আনন্দ তুন্ন মত্ত প্রজা বলাও কলরি মিত্র মোর কোনো নাই শত্রু শত্রু সকলতি মাঠে করা যাকে যতে পোয়া বলিয়া দতাল হাতি তুরন্তে আনি জোরে জোরে বেলে দিয়া মথুরার প্রজা হাগরত আনন্দের উৎসবে হোক আজি সংহার মহাকাল কালকেতুয়ে করিছে অঙ্গীকার প্রলয়ের ঘন্টা বাজি বয়েবে সিংহ নাদ করি ধুমুহা বজ্রপাতে কপাব মথুরা মৃতদেহর ভরত তোলপার হব স্বর্গ মধ্য পাতাল রক্ত প্লাবন হব পৃথিবীতে আনন্দ উজ্জ্বল শান্তিপূর্ণ মথুরাতে আজি অন্তে হুসনা হব অগ্নিবৃষ্টি মহা প্লাবন রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন বহুদিন মহারাজ নতুন মিটে এনেহর ভগিনী দৈবকী দাদা ভবিষ্যত ভাগ্য লিপিবৰ ভালদৰে কাণপাতি শুনিলে নহয় যি মিলন বন্ধনেৰে বান্ধি দিলো দুয়োদিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে গোপনা অচিৰতে কংসৰ মৰণ ভৰা যি আনন্দময় কৰিলো প্ৰদান তাৰে তাৰে সুন্দৰ প্ৰতিদান কি কৰিবা বহুতে অমৃতত গৰল উঠিল বেশ কথা এই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা মোৰ আছে যত মানে বিহৰ্জিল সকলোটি মই এই মুহূৰ্ততে অমন্ধৰ নাক পাহ মই দিলো দৰিয়াই অৰ্ঘাঘাতে দৈব্যকে শিৰচ্ছেদ কৰি মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমে বিৰুদ্ধ কৰি চিৰকাললৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই লব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় দাদা কিয় বিহাসী তোৰ কোনো অপৰাধ অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলোৱেই কংসৰ কি কব খুদে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ
আৰু ক'লেও জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ঈশ্বতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ঈশ্বতে তোমাৰ আৰু সেই গৰ্বতে আজি গৰ্বিত তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা অৰিহাসে নালাগে কৰিব বিলম্বই মিলাই বিকিনি তোমাৰ কথাই সঁচা ৰজাময় সৰ্বশক্তিমান যেনে ইচ্ছাবোৰ তেনে বিধান প্ৰথমতে দৈৱকী কৰি সংহাৰ তাৰে পাছত সম্মহলৰে দৈৱকী কৰে প্ৰজাত খাই অষ্টম সন্তানে এইদৰে কৰিব পাৰে কংসক নিধন হাজু দৈৱকী তই মৃত্যুৰ কাৰণে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা যি বাতৰে তুমি কঁপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা যদি মৃত্যু মোৰ স্বামীৰ আগত দৈৱকী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই কৰিম গ্ৰহণ মই কৰিম গ্ৰহণ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাহানি ক্ষত্ৰিয়সী চিচি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাম কৰা যদি ইচ্ছাটো তোমাৰ যুগে যুগে জগততে বীৰৰ সমাজে হতমুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয় পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ বুলি জগততে হব পৰিচিত বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় এই উপায় দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজা একোকেই অনিষ্ট নহব কৰ জোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা অসম্ভৱ বসুদেৱ দৈৱকীৰ প্ৰাণ ভিক্ষা দান কদাপিতো নহয় সম্ভৱ তাৰ পৰিৱৰ্তে মহাৰাজ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব তাৰ পাছতেই এটি এটি কৰি তুলি দিম তোমাৰ হাতত
তুমি ক্ষমতানে নিজ ইচ্ছা মতে নজনাবা স্বামী তেনেও প্রার্থনা পৃথিবীর নতুন অতিথি হরকর দেবশিশু হরণ সিহঁতৰ প্ৰাণ বিনিময় জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী অবিশ্বাস বহুদে অৰিমানে সঁচাকৈ প্ৰতিজ্ঞা পালিব অৰিমানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই তৎপৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই মই মুক্তি দিব আৰু দৈৱকী শক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে তুমি আপন ঈশ্বরে তারহি নিব পারা জীবা আছে সকলো আমার তথাপিতো কও শুনা মই মিছা মই নকও কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী স্পৰ্শ কৰি অৰ্ধাংগিনীৰ শিৰ কৰিছো প্ৰতিজ্ঞা মই তব সন্মুখত যি বাক্য মই কৰিলো উচ্চাৰণ তাক মই অক্ষৰে অক্ষৰে কৰিম পালন কিয় কৰিলা এনে ভীষণ প্ৰতিজ্ঞা স্বামী কিয় স্বামী কিয় দেৱী প্ৰতিশ্ৰুত মই বেশ এতিয়াৰে পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰ চিহ্ন কৰি নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত অন্য কালকে বুঝক বুঝক জগতে আজি অংহৰ শক্তি অংহৰ ক্ষমতা অংহৰ পৰাক্ৰম কিমান এই হাতের পিহাসি ভগবান তুমি কোন ভগৱান আমাৰ নিচেই কাষত